দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি এটি নতুন পাঠ আমি আলোচনাৰ মাজলৈ আনিছোঁ। পাঠটোৰ নাম হৈছে বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ্ছ। এই বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ 1 নম্বৰ অংককেইটা আমি আজি সমাধান কৰিম। তাৰ আগতে কিছু দৰকাৰী কথা আমি জানি ল'ব লাগিব। বাস্তৱ সংখ্যা বুলি কোৱাৰ লগে লগে আমি এটা কথা ধাৰণা মনলৈ আহে বা আমি ধাৰণা এটা কৰিব পাৰোঁ যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সিৰিজ দুটা লগ লাগি বাস্তৱ সংখ্যাৰ সিৰিজটো গঠিত হৈছে। পৰিমেয় সংখ্যাত খণ্ড সংখ্যা বা অখণ্ড সংখ্যা দুয়োবিধ সংখ্যা থাকিব পাৰে। অপৰিমেয় সংখ্যা সেইবোৰ হয় যিবোৰ p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। তোমালোকে আগৰ শ্ৰেণীৰ পৰাই পাই আহিছা, যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰে অপৰিমেয় সংখ্যা। গতিকে এই দুয়োটা সিৰিজ লগ লাগিয়েই ৰিয়েল নাম্বাৰ্ছ বা বাস্তৱ সংখ্যাৰ যিটো শ্ৰেণী সেইটো গঠিত হৈছে। আমি এই পাঠত পাটীগণিতৰ মৌলিক উপপাদ্য, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইবোৰৰ বিষয়ে পাম। এতিয়া মই তোমালোকক ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ জৰিয়তে দুটা সংখ্যা বা তিনিটা সংখ্যা মাজত গসাউ নিৰ্ণয় কৰাত অতিকে উজু হৈ পৰে। তোমালোকে আগৰ শ্ৰেণীবোৰত যেতিয়া প্ৰাথমিক শ্ৰেণীবোৰ পঢ়িছিলা, এই প্ৰাথমিক শ্ৰেণীবোৰত ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ নামৰ এটা সূত্ৰ পাইছিলা, যিটো সূত্ৰৰ জৰিয়তে আমি ভাজ্যৰ মান নিৰ্ণয় কৰিছিলোঁ বা ভাজকৰ মান নিৰ্ণয় কৰিছিলোঁ, ভাগফলৰ মান নিৰ্ণয় কৰিছিলোঁ। এতিয়া সেই সূত্ৰটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত a = bq + r 0 is less equal than r is less than b ব্যৱহাৰ কৰা হৈছে। দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r 0 is less equal than r is less than b। এই ফলটো সম্ভৱতঃ বহু আগৰে পৰাই জনাজাত আছিল, কিন্তু ইয়াক ইউক্লিডৰ এলিমেণ্টছৰ 7 নম্বৰ কিতাপখনত প্ৰথমে অভিলেখন কৰা হৈছিল। ইউক্লিডৰ বিভাজন কলন বিধি এই প্ৰমেয়িকাটোৰ ওপৰতে ভিত্তি কৰা হৈছে। এতিয়া ইউক্লিডৰ বিভাজন কলন বিধি দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱাৰ এটা কৌশল। মনত পেলোৱা যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b গসাউ হ'লে a আৰু b উভয়কে হৰণ কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো ডাঙৰ যোগাত্মক অখণ্ড সংখ্যা d। এটা উদাহৰণৰ সহায়ত প্ৰথমে আমি চাওঁ আহা কলন বিধি এটাই কিদৰে কাম কৰে। ধৰা হ'ল 455 আৰু 42ৰ গসাউ উলিয়াব লাগে। আমি দুয়োটাৰে ডাঙৰ সংখ্যাটো অৰ্থাৎ 455ৰে আৰম্ভ কৰোঁ। পিছত আমি ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ 455 = 42 × 10। 42ৰ লগত 10 আমি যেতিয়া মাল্টিপুল কৰিম তেতিয়া 420 পাম আৰু আমাৰ বাকী ৰৈ যাব 35। এতিয়া ভাজক 42 আছিলে নহয়নে, সেইটো এইবাৰ ভাজ্য হৈ যাব আৰু যিটো আমাৰ ভাগশেষ আছিলে সেইটো আমাৰ ভাজক হৈ যাব। 35 পূৰণ 1 যোগ 7, 35ৰ লগত 1 পূৰণ কৰিলে যিটো ফলাফল পাম তাৰ লগত 7 যোগ কৰিলে আমি 42 পাম। এইবাৰ আকৌ কি হৈছে, 35টো আমাৰ কি হৈ যাব, ভাজ্য হৈ যাব আৰু যিটো বাকী ৰৈছিলে ভাজকটো ভাজ্য হৈ গ'ল তাৰপিছৰ ষ্টেপত, আৰু যিটো ভাগশেষ হৈছিলে সেই ভাগশেষটো ভাজক হৈ যাব। যোৱাৰ পিছত আমাৰ 0 ওলাল। এতিয়া আমি গম পালোঁ যে এই যিটো শেষৰ সোপানত বা শেষৰ ষ্টেপত যিটো 7 পালোঁ, সেই 7টোৱে হৈছে সংখ্যা দুটাৰ গসাউ হৈছে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ কলন বিধি ইমান ঘনিষ্ঠভাৱে জড়িত যে মানুহে প্ৰায়েই প্ৰথমটোকে বিভাজন কলন বিধি বুলিও কয়। যদিও ইউক্লিডৰ বিভাজন কলন বিধিক অকল যোগাত্মক অখণ্ড সংখ্যাৰ কাৰণেহে বৰ্ণোৱা হৈছে, ইয়াক শূন্যৰ বাহিৰে অৰ্থাৎ b = 0 আটাইবোৰ অখণ্ড সংখ্যালৈকে বিস্তাৰ কৰিব পাৰি। যিয়েই নহওক,
আমি এই দিশটোৰ বিষয়ে ইয়াত আলোচনা নকৰিম। সংখ্যাৰ ধৰ্ম নিৰ্ণয় সম্পৰ্কত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কলন বিধিৰ অজস্ৰ প্ৰয়োগ আছে। এতিয়া অনুশীলনী 1.1 আমি 1 নম্বৰ অংককেইটা কৰিম বুলি আৰম্ভণিতে কৈছিলোঁ, গতিকে সেইকেইটা অংক কৰি চাওঁ আহা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি। প্ৰথম প্ৰশ্নটোত কৈছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এতিয়া ইয়াতে 8টা অংক দিছে। প্ৰথমতে মই তোমালোকক 1 নম্বৰটো কৰি দিব বিচাৰিছোঁ। অনুশীলনী 1.1 135 আৰু 225। আমি দেখিছোঁ 225টো ডাঙৰ, যিহেতু 225 is greater than 135. ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ 225টো আগত লোৱা, লৈ 135 কি কৰিম আমি 225 হৰণ কৰিম, এবাৰ দিব পাৰিম, দিলে 135 হ'ব। এতিয়া 225ৰ পৰা 135 মাইনাছ কৰি দিয়া, 5ৰ পৰা 5 গ'লে 0, 2ৰ পৰা 3 নাযায়, ধাৰ কৰিলে 12ৰ পৰা 3 গ'লে 9, কিমান বাকী থাকিলে 90। এইটো হৈছে ষ্টেপ 1। এবাৰ ইয়াতে ভাজক আছিলে কিমান 135, তাক আমি ভাজ্য হিচাপে আনিছোঁ। তাৰপিছত যিটো ভাগশেষ আছিলে সেই ভাগশেষটো আমি ভাজক হিচাপে আনিলোঁ। 90ৰ লগত যদি আমি 2 মাল্টিপল কৰোঁ তেতিয়া 180 হ'ব। আমি 1 টাইমছ মাল্টিপল কৰিব পাৰিম, বা 90ৰে 135ক হৰণ কৰিলে দুবাৰ যদি দিওঁ তেতিয়া 180 হৈ যায়। সেইকাৰণে আমি এবাৰহে দিব পাৰিম, দিলে আমাৰ কিমান হ'ব 90 হ'ব। এতিয়া 135ৰ পৰা 90টো বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে থাকিব 5ৰ পৰা 0 গ'লে 5, 13ৰ পৰা 9 গ'লে 4, 45 আমাৰ বাকী ৰ'ল। এইটো হৈছে ষ্টেপ 2। এইবাৰ আকৌ 90টো আছিলে কিমান ভাজক আছিলে, সেইটো ভাজ্য হৈ আহিলে, আৰু 45 আছিলে ভাগশেষ। 45 পৰা আমি 90ক হৰণ কৰিলে দুবাৰ দিব পাৰিম, 45 দুগুণ 90 হ'ব, আৰু বাকী ৰ'ব কিমান 0। আমি 0 নোলোৱালৈকে কি কৰিব লাগিব, তাৰ ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গৈ থাকিব লাগিব। আমি দেখা পালোঁ যে 0 ওলাই গ'ল, গতিকে কোনটো ভাজকে 0 উলিয়ালে 45হে। 45টো হ'ব 135 আৰু 225ৰ গসাউ। এতেকে 135 আৰু 225ৰ গসাউ কিমান হ'ব 45 হ'ব। তই নিশ্চয় বুজিব পাৰিছা। এবাৰ 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে 196 আৰু 38,220। 196 আৰু 38,220। সমাধান। যিহেতু 38,220 is greater than 196, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা কলন বিধি ব্যৱহাৰ কৰি পাওঁ
38,220 ইকুৱেল টু 196 এতিয়া আমি যদি এইটো চাওঁ 196 লগত 195 পূৰণ কৰিলে 38,220 হয় কৰি চোৱা 196 ইনটু 195 6 5 গুণ 30 শূন্য হাতে গ'ল 3 5 9 গুণ 45 46 47 48 8 হাতে গ'ল 4 5 গুণ 5 5 4 9 9 6 গুণ 54 4 হাতে গ'ল 5 9 9 গুণ 81 82 83 84 85 86 6 হাতে গ'ল 8 9 গুণ 9 8 9 17 6 গুণ 6 9 গুণ 9 1 গুণ 1 0 8 4 12 2 হাতে গ'ল 1 9 6 15 15 6 21 21 1 22 2 হাতে গ'ল 2 9 7 16 17 18 হাতে গ'ল 1 3 হৈছেনে হৈছে গতিকে আমি 195 টাইমছ দিব পাৰিম প্লাছ 0 ইয়াতে দেখা পালোঁ 196 কি কৰিছে শূন্য উলিয়াইছে এটা ষ্টেপতে ইয়াৰ অংকটো সমাপন হ'ব আমি লিখিম এতেকে 196 আৰু 38,220 গসাউ কোনে উলিয়ালে 196 গতিকে 196 হ'ব নিশ্চয় বুজিব পাৰিছা এবাৰ 3 নম্বৰ অংকটো আৰু 4 নম্বৰ অংক তোমালোকে কৰিবা 5 নম্বৰটো কৰিবা মই 6 নম্বৰটো আৰু 8 নম্বৰ অংকটো কৰি দিম বাকী এটা তোমালোকে কৰিব লাগিব যেতিয়ালৈকে শূন্য নোলায় তেতিয়ালৈকে আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গৈ থাকিব লাগিব এবাৰ 6 নম্বৰ অংকটো চোৱা 155 আৰু 1385 155 আৰু 1385 সমাধান যিহেতু 1385 is greater than 155 গতিকে ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ ইয়াতে 1385 লৈ লোৱা আৰু 155ৰে তাক হৰণ কৰা হৰণ কৰি চোৱা 155ৰে 1385 ইয়াত তিনিটা আছে ইয়াৰ পৰা তিনিটা লৈছোঁ এইটো সৰু হৈছে এইটো ডাঙৰ হৈছে গতিকে 4টাই ল'ব লাগিব প্ৰথমতে এই দুটা আৰু এই দুটা নাই বুলি ধৰি লোৱা একেৰে 13 কৰিব লাগে 13 বাৰ দিব পাৰোঁ কিন্তু 13 বাৰ আমি নিদিওঁ আমি কিমান বাৰ দিম 8 বাৰ দি চালোঁ 8 5 40 0 হাতে গ'ল 4 8 5 40 44 4 হাতে গ'ল 4 8 গুণ 8 8 4 12 বাকী ৰয় নেকি চোৱা যদি ৰয় তেতিয়াহ'লে 9 বাৰ দিব লাগিব 5 8ৰ পৰা 4 গ'লে 4 আৰু 3ৰ পৰা 2 গ'লে 1 5ৰ পৰা 0 গ'লে 5 8ৰ পৰা 4 গ'লে 4 3ৰ পৰা 2 গ'লে 1 হৈছে 145 বাকী ৰৈছে 155তকৈ 145টো সৰু গতিকে 8 বাৰ দিব পাৰিম আমি পূৰণ 8 যোগ 145 এইবাৰ 155টো আগলৈ আনা আৰু 145টোৰে আমি ইয়াক হৰণ কৰিম এবাৰহে দিব পাৰিম আমি দিলে কিমান বাকী ৰ'ব ইয়াতে যদি 155 আছে 145 হৈছে 10 বাকী ৰ'ব এবাৰ 145টো আগলৈ আনা 10ৰে কৰিম আমি 10ৰে কৰিলে কিমান হ'ব 14 বাৰ যাব 14 10 গুণ 140 হ'ব আৰু বাকী ৰ'ব কিমান 5 তাৰপিছত 10টো এবাৰ আগলৈ আনা 5ৰে কৰা 5 পূৰণ 2 5 2 গুণ 10 কোনটো ওলাইছে 5টোৱে আমাৰ শূন্যটো উলিয়াইছে এইটো ষ্টেপ 1 এইটো ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 আমি ষ্টেপ 4ত দেখা পালোঁ 5 কি কৰিলে শূন্য উলিয়ালে এতেকে
1385 আৰু 155ৰ গসাউ কিমান হ'ব 5 হ'ব এইটো হৈছে আমাৰ ফলাফলটো তাৰপিছত 8 নম্বৰ অংকটো চোৱা 8 নম্বৰ অংকটো দিয়া আছে 1848 আৰু 3058ৰ মাজৰ গসাউ উলিয়াব দিছে এইটো অংক কৰিম এতিয়া 1848 আৰু 3058 সমাধান যিহেতু 3058 টো 1848তকৈ ডাঙৰ গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ 3058 equal to 1848 দুবাৰ দি চোৱা 1848ৰ লগত 2 পূৰণ কৰি চোৱা যদি ইটোতকৈ সৰু হয় তেতিয়াহ'লে দুবাৰ দিব পাৰিম 8 2 16 হাতে গ'ল 1 4 2 8 1 9 8 2 16 হাতে গ'ল 1 2 গুণ 2 1 3 দেখিছা 8 2 16 হাতে গ'ল 1 4 2 8 1 9 হ'ল 8 2 16 হাতে গ'ল 2 গুণ 2 1 3 3696 হৈছে ইটোতকৈ ডাঙৰ হৈছে গতিকে এবাৰহে আমি দিব পাৰিম দিলে আমাৰ কিমান বাকি ৰ'ব চোৱা 3058 আৰু ইফালে 1848 বিয়োগ কৰি দিয়া 8ৰ পৰা 8 গ'লে 0 5ৰ পৰা 4 গ'লে 1 10ৰ পৰা 8 গ'লে 2 আৰু 1 1210 বাকি ৰৈছে এইবাৰ ইটো ষ্টেপ 1 হ'ল ষ্টেপ 2ত আমি এইখিনি আগলৈ আনিম 1848 হ'ল এতিয়া 1848 যেটো হৈছে আমাৰ আছিল কিমান ইয়াত 1210 আছিল 1210ৰ লগত 1 পূৰণ কৰিলে 1210 হ'ব দুবাৰ দিব নোৱাৰো এতিয়া 2400 কিবা ওলাব গতিকে আমি এইখিনি কৰিলো কাৰণতে 1210 পূৰণ 1 যোগ এতিয়া 1848ৰ পৰা 1210 বিয়োগ কৰি দিয়া 8 4 পৰা গ'লে 3 8ৰ পৰা 2 গ'লে 6 638 বাকি ৰ'ল এইটো ষ্টেপ 2 তাৰপিছত 1210টো আগলৈ আনা এইবাৰ আমি কৰিম 638ৰে 638ৰ লগত দুবাৰ দিলে কিমান হয় চোৱা 8 2 16 হাতে গ'ল 1 3 2 6 1 7 6 2 12 1276 হৈছে 1210 হে আছে গতিকে আমি এবাৰে দিব পাৰিম দিলে 1210ৰ পৰা 638 বিয়োগ কৰি দিয়া 10ৰ পৰা 8 গ'লে 2 10ৰ পৰা 3 গ'লে 7 11ৰ পৰা 6 গ'লে 5 572 হ'ব তাৰপিছত এবাৰ 638টো আগলৈ আনা 572ৰ লগত 1 পূৰণ কৰিলে 572 হ'ব আৰু বাকি ৰ'বগৈ কিমান 638ৰ পৰা 572 বিয়োগ কৰি দিয়া 8ৰ পৰা 2 গ'লে 6 13ৰ পৰা 6 গ'লে 13ৰ পৰা 7 গ'লে 6 66 হ'ল এবাৰ 572টো আগলৈ আনা 6 এইটো হৈছে ষ্টেপ 3 এইটো হৈছে ষ্টেপ 4 এবাৰ ষ্টেপ 5টো কৰিম 66 572 গ্ৰহণ কৰিব লাগে এতিয়া 5 বাৰ 7 বাৰ 8 বাৰ দিছো 848 8 হাতে গ'ল 4 8 4 48 49 52 9 বাৰ দিছো 9 6 গুণ 54 4 হাতে গ'ল 5 9 6 গুণ 54 55 56 57 59 দেখা পাইছো 9 বাৰ দিব নোৱাৰো 8 বাৰ দিব লাগিব 8 বাৰ দিলে কিমান হ'ব 528 হ'ব এতিয়া 572ৰ পৰা 528 বিয়োগ কৰি দিয়া 12ৰ পৰা 8 গ'লে 4 6 পৰা 2 গ'লে 4 44 হ'ল 44 বাকি ৰ'ল ষ্টেপ 5 তাৰপিছত 66টো আগলৈ আনা এবাৰ 44ৰে কৰিব লাগিব 44ৰ লগত 1 পূৰণ কৰিলে 44 হ'ব আৰু বাকি ৰ'ব 6 পৰা 4 গ'লে 2 6 পৰা 4 গ'লে 2 ষ্টেপ 6 এবাৰ 44 আগলৈ আহিল 22ৰে কৰিব লাগিব 22ৰ লগত যদি আমি 2 পূৰণ কৰোঁ 44 পাম আৰু 0 ওলাই গৈছে ষ্টেপ 7 দেখা পালোঁ 0টো ওলালে
কোনে 22 তলত লিখি দিব লাগিব এতেকে 1848 আৰু 3058 গসাও কোনে উলিয়াইছিলে 22 উলিয়াইছিলে 22 বুলি লিখিব লাগিব হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিকেইটা অংক ৰৈ গৈছে তোমালোকে সেইকেইটা অংক কৰিবলৈ চেষ্টা কৰিবা মই আশা কৰিছোঁ তোমালোকে পাৰিবা ইউক্লিডৰ কলন বিধিৰ তোমালোকক কিছু ধাৰণা দিছোঁ a = bq + r এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব হৈছে এই সূত্ৰটোৰ সহায়ত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি গসাও নিৰ্ণয় কৰিব লাগিব আৰু ইফালে এটা চৰ্ত আছে 0 is less equal than r is less than b 0ৰ মানটো r ৰ সমানো হ'ব পাৰে ভাগশেষৰ সমানো হ'ব পাৰে ভাগতকৈ ডাঙৰো হ'ব পাৰে 0ৰ সমানো হ'ব পাৰে বা 0তকৈ ডাঙৰো হ'ব পাৰে কিন্তু b মানটো অৰ্থাৎ ভাজকৰ মানতকৈ r ৰ মানটো সদায় সৰু হ'ব লাগিব এইটো চৰ্ত তোমালোকে মনত ৰাখিবা আৰু অংককেইটা কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে ইয়াৰ পিছত আমি 2 নম্বৰৰ পৰা একাধিক্ৰমে অংকবোৰ কৰি যাম লগত ইয়াৰ সমান্তৰালভাৱে তোমালোকৰ আন এটা পাঠ আলোচনা চলি আছে বহুপদ আৰু বাস্তৱ সংখ্যা দুইটা একেলগে মই লৈ যাম তোমালোকে তেতিয়ালৈকে সংযোগ ৰাখিবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ